3, 2, 1. পলি, মই তোৰ কথাটো শুনি একেবাৰে আচৰিত হৈ গলো দেই। তই বাৰু এনেকুৱা এখন ঘৰলৈ বিয়া হ'ম বুলি তই মত দিব লাগেনে? হ'ব দে, মোৰ কপালত যি আছে তাকেহে হ'ব। এই তথাপিও আৰু অকণমান টকা পইচাত চাই যাব লাগে, বুজিছ? হ'ব দে, মোৰ ভাগ্যত যি আছে সেয়াহে হ'ব। মই এতিয়া যি ঘৰলৈ বিয়া হ'ম টকাই পইচা গাড়ীয়ে ঘূৰাই ঘূৰি ফুৰিম। তই আকৌ তহঁতৰ ঘৰত দেখোন গাড়ী এখনো নাইকিয়া নাই, থকা এটালৈ বিয়া হবি এতিয়া। হ'ব দে, কাম কৰি গ'লে কৰ্ম কৰি গ'লে নিশ্চয় এদিন নহয় এদিন ল'ব পাৰিম। হ'ব দে, মই একেবাৰে ইমানো দুখীয়া ঘৰলৈ বিয়া হোৱা নাই, মধ্যবিত্ত ঘৰলৈ বিয়া হৈছোঁ। এখন সহজ সৰল ঘৰলৈ বিয়া হ'ম আৰু মোক তাত একো নালাগে, বুজিছ? গাড়ী ঘোঁৰা দেখি মই বিয়া নহওঁ। জানো পাই, তোৰ মনটো বুজিয়ে নাপালো। কিনো মানুহ তই বাচিলি আৰু দেই। ঐ, এতিয়া পিছে দুইজনী ওচৰতে বিয়া হ'ম নহয়, তইও আহি থাকিবি আকৌ মাজে সময়ে। মোৰ ঘৰলৈতো আহিবলৈ কিন্তু লাজ নকৰিবি। মোৰ ঘৰ কিন্তু তহঁতৰ ঘৰৰ দৰে নহ'ব নহয়, ইমান সম্পত্তিঅলা। তই আকৌ মোতকৈ বেছি সম্পত্তিঅলা মানুহৰ ঘৰলৈ বিয়া হোৱা নাই জানো? মোক আকৌ মানুহ বুলি নাভাবিবি নেকি? আকৌ পাহৰি থাকিবি নি আকৌ মোক? নাপাহৰো দে, কিয়নো পাহৰিম। বুজিছ পলি, সেইটো ল'ৰা বহুত ভাল। মই তোক সেইকাৰণে জোৰ দবজ কৰিছো। তাৰ নিচিনা ল'ৰা এটা পাবলৈ একেবাৰে ভাগ্য লাগিব, বুজিছ? অলিয়ে যেনিবা ধনী ঘৰৰ পালেই, তই জানো তাইৰ লগত মিলালে হ'ব? হা, ভাগ্যৰ কথা আছে। আৰু তহঁত দুটাই পিছৰ সময়খিনি ভালদৰে কটোৱাটোহে মেইন কথা। তাই যদি ধনী ঘৰত পৰি যদি সুখ শান্তিয়ে নাপায়, তেনেহ'লেনো কিহৰনো টকা পইচা? তই সেইবোৰ কথা তাইৰ কথা কাণ নিদিবি। মা, মই বিতুপন ককাইদেউৰ পৰা জানিলোঁ, তাৰ সকলো বিষয়ে জানিলোঁ। মা, মই দেউতাক হাঁ বুলিয়ে ক'লোঁ। মই ৰতনলৈকে বিয়া হ'ম। তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে পচন্দ কৰা ল'ৰাটোলৈকে বিয়া হ'ম। সহজ সৰল ল'ৰা হয়। মোক একো নালাগে মা, মাথো মৰম দিলেই হ'ল আৰু। সেইখন ঘৰত সুখে শান্তিয়ে খাব পৰাটোৱে মোৰ বাবে বহুত। আজিকালি সমাজখনত দেখি আছোঁ মা, টকা পইচা থাকিও মানুহৰ সুখ শান্তি নাইকিয়া হৈছে। সমাজত বহুত নঘটিবলগীয়াই ঘটনা ঘটি আছে। মা, মই তালৈকে বিয়া হ'ম। মই সেইদিনা তাৰ লগত কথা বতৰা পাতিয়েই মই গম পালোঁ নহয়। মই অনুমান কৰিব পাৰিছোঁ সি ল'ৰাটো কেনেকুৱা হ'ব। হ'ব মা, চিন্তা নকৰিবা। মই টকা পইচাৰ পাছত নদৌৰোঁ বাৰু। মই মা, অলিৰ কথা জানা? অলিয়ে হেনো টকা পইচা দেখিহে সেই ঘৰ মানুহলৈ হাঁ বুলি তাই মত দিলে বিয়া হ'ম বুলি। কি আচৰিত ছোৱালী ন? টকা পইচা দেখি জানো কোনোবাই বিয়াৰ দৰে এনেকুৱা এটা ডিচিশ্যন ল'ব পাৰেনে? তাই টকা পইচা দেখি একেবাৰে লোভত পৰি গৈছে মা। সুখেৰে দিন কটাম বুলি ভাবিছে। যদি সুখেৰে থাকিব পাৰে ভালেই বাৰু, কিন্তু তাই অকণমান বুজি পাব লাগিছিল। তাই ল'ৰাটো নেদেখাকৈ তাই হাঁ বুলি কৈ দিলে। ল'ৰাটো চৰিত্ৰ বা কেনেকুৱা? বৰ আচৰিত দেই এইজনী। মই আকৌ ক'লেও বেয়া পাব নহয়। তাকেহে আকৌ, অলিজনী যে অকণমান তাই সেই ধনী খাপৰ মানুহবিলাকক, টকা পইচা থকা মানুহকে মানুহ বুলি ভাবে আকৌ। তাই দেখিবিচোন, তাই একেবাৰে মোচনটো। তাই বা ঘৰখনত বা কি আছে, বাকী মানুহবোৰক মানুহ বুলি নেভাবেই একেবাৰে। এতিয়া তাই যে একেবাৰে ধনী ঘৰলৈ বিয়া হ'ব, কি তাই একেবাৰে মানুহক পাত্তাই নিদিয়ে। সেইদিনা গ'লো, একেবাৰে যি ফুটনি কৈছে। গাঁওখনৰ ধৰণে তেনে এজনী ছোৱালীয়ে নাই যিয়ে ইমান ধনী ঘৰৰ মানুহলৈ বিয়া হ'ব। হ'ব দে মাজনী, অলিয়ে যি ভাল পায় তাই কৰক। তই তোৰ ৰাস্তাত সদায় ভালদৰে আগবাঢ়িব লাগে। তই মুঠতে সুখেৰে থাকিব লাগে, মই তাকেহে ভাবোঁ। এতিয়া আকৌ তহঁত দুজনী ওচৰা-ওচৰিকে হবিগৈ নহয়। এতিয়াও ভালেই হ'ব, বান্ধৱী দুজনী মাজে সময়ে লগ কৰি থাকিব পাৰিবি আকৌ। ইজনী সিজনী ঘৰলৈ গৈ থাকিবি। এনেদৰে অলি আৰু পলি দুয়োজনী বিয়া হৈ গ'ল। মাজনী, বৌৰাই কিবা এটা বনাইছে নহয়, খাই যা আকৌ। এইজনী হাতে যে মোক খাবলৈকে মন নাযায়। তুমিহে পচন্দ কৰি আনিলা আৰু দেই, গাঁৱৰ পৰা গাঁও ভোটজনীয়ে একো এটা বনাব নাজানে টেষ্টিকে। কি যে খানা বনাই আৰু, গৰু দানাহে বনাই এইজনীয়ে। মই নাখাওঁ। তেনেকে অলিৰ কথানো কেলেই কৈছনো, শুনিলে বেয়া পাব নহয়। তুমি বৰ অলি চেলাই থাকা। মই সেইকাৰণে কৈছিলোঁ, মোৰ লগৰ বান্ধৱীজনীয়ে দেখোন দাদালৈ আহিম বুলি মত দিছিলে। তুমিহে আকৌ নালাগে বুলি ক'লা। মোৰ এইজনী অনাৰ পৰা মুঠেই পচন্দ নহয়। যিজনী ছোৱালী মই ভাবিছিলোঁ মোৰ ঘৰৰ বোৱাৰী হ'ব, তুমি আকৌ আনিলাগৈ তোমাৰ পচন্দ। আৰু দাদাইও নহয় বুলি একেবাৰে মতেই দি দিলে।
মা মোৰ কিন্তু দুটা বাৰ্থডে আছে দেই দুইটাতে সোমাই আহিব লাগিব এটা লগৰ এজনী ভাইকৰ আৰু এটা লগৰ এজনী মাকৰ হয় সেয়েহে দেৰি হ'ব ভণ্টি আহা মই তোমালৈ ৰুটি বনালো নহয় খাই যোৱাহি অলিব মই নাখাওঁ তোমাৰ হাতেৰে খানা খাই খাই একেবাৰে বৰ হৈ গৈছোঁ আমনি লাগি গৈছে কেনেকুৱাকৈ ৰান্ধে একেবাৰে গাঁও ভূতজনী কেলে জানো দাদাই আনিলে তুমি খোৱাগৈ সেইখিনি গৰু জাবৰ সোপা কোনে খায় গৰু দানাখিনি মোক নাখাওঁ মই লাগিলে বাহিৰতে খাই যাম হ'ব দে মাজনী তই নাখাওঁ নালাগে তেনেকৈনো কিয় কৈছ বৌয়েৰা মনত কষ্ট পাব নহয় হ'ব দে তই যা তোৰ কি কাম আছে কৰগৈ যা আৰু বাৰ্থডে দুইটাতে তই বেছি দেৰি নকৰিবি দুই ঘৰতে সোনকালে পাক এটা মাৰি গুচি আহিবি ঘৰলৈ হ'ব দিয়া মই জানো নহয় টাইমটো মা মোক ভণ্টি কিয় বেয়া পায় বাৰু সেই তাই বেয়া নাপায়ো কিয়নো তোমাক বেয়া পাব এনেই আৰু তাই অকণমানতে খং উঠে বুজিছা তাই কথাবিলাক ধৰি নল'বা বাইদেউ তই কিন্তু ভাত পানী খাই যাবি আকৌ দেই ইমান দিনৰ মূৰত আহিছ তইতো বোৱাৰী হাতেৰে এদিনহে খাইছ এসাঁজহে খাইছ এইবাৰ খাই থৈ যাবি ভাত আমাৰ পলিয়ে বৰ ধুনীয়া ভাত ৰান্ধে নহয় খামতো নকওঁ তই নকলেও খাম আমাৰ পলিয়ে যি ধুনীয়া ৰান্ধে একেবাৰে কাঁহীখন একেবাৰে চেলেকি মাৰিব লাগিব মই সেইদিনা দেখা নাই কেনেকুৱাকৈ চেলেকি খাইছোঁ যি ধুনীয়া ৰান্ধে একেবাৰে বাইদেউ কথা মাজনী সঁচাকৈ এই বোৱাৰীয়ে যে আমাক কিন্তু খুৱাইছে আৰু খানা বৰ ধুনীয়া ৰান্ধে দেই ইমান তৃপ্তি লাগে ভাতকেইটি খাই মাজনী এতিয়া বোৱাৰী হাতেৰে খাবলৈকে আহি থাকিবি আৰু এতিয়া ঘনে ঘনে আহিবি আকৌ তই আকৌ নাহোৱেই নহয় বহুত দিনৰ মূৰতহে আহ ভাত খাবলৈকে আহিবি আৰু আমাৰ বোৱাৰী হাতেৰে হ'ব দে বাইদেউ তই আহিছ যেতিয়া ভাত পানী খাই যাবি পলি মা বাইদেউ সকলোৱে তোমালোকে লগতে ভাত খাবা মই এতিয়া নাখাওঁ দিয়া আজি কোম্পানীৰ নতুনকৈ কাম এটা আৰম্ভ হ'ব মানে মই তাত চাই দিব লাগে মই গৈ থাকোঁ দিয়া হ'ব আপোনাৰ কাম আছে যদি যাওক মই বাইদেউহঁতক ভাত বাঢ়ি দিওঁ আকৌ খাওঁ ভোক লাগিছে নহয় দুপৰীয়া ভাত খাবৰেই হ'ল আপুনি কিন্তু বেছি দেৰি নকৰিব সোনকালে আহিব হ'ব দিয়া পলি ইয়াৰ কথা চিন্তা কৰিব নালাগে ইয়াৰ একো ঠিকনা নাই নহয় আগতে মাকে কত ভাত একেবাৰে গৰম কৰি খাইহেও সি গৈছোঁ বুলি কৈ ক'ৰবাত খাই থৈ আহে নহয় লগৰ লগত এইবোৰ বন্ধু থাকিলে বৰ দিগদাৰ নহয় জানা নাই ইহঁতৰ এতিয়া বন্ধু ঢেৰ নহয় ইটোৱে কিবা এটা খাওঁ কয় লগতে খাই পেটে ভৰি আহে ঘৰত মাক বাপেক দুটা এনেই ৰৈ থাকিব লাগে নহয় তুমি ইয়াৰ কথা চিন্তা নকৰিবা মুঠতে আমাক ভাত বাঢ়ি দিবা বোলা পলি দেউতাই মিছা কোৱা নাই মায়ে অকল ঠাণ্ডা ভাতখিনি গৰম কৰি খাব পাৰেহে মই এৰা ভাতখিনি মায়েহে খায় আৰু তুমি কিন্তু মোলৈ ৰৈ নাথাকিবা দেই খাই দিবা ভাত মোৰ কামৰ কোনো ঠিকনা নাই নহয় ছাৰে আকৌ মুখে বেছিকৈ মাতে সেয়েহে আৰু মই যাবলগীয়া হয় আৰু হ'ব আপুনি গৈ থাকক দিয়ক বোৱাৰী বোলা ভাত বাঢ়ি দিবা দেউতা আৰু মই বাৰীলৈ যাওঁ আকৌ পুলি কেইটামান ৰুবলৈ আছে নহয় বেঙেনা পুলি পলি বোলা ময়ো তোমাৰ লগত সহায় কৰি দিওঁ বাইদেউ আহক মা তহঁতে কিন্তু বৰ ভাল বোৱাৰী পালি দেই বৰ মৰমীয়াল বোৱাৰী মাজনী পলিজনী সঁচাকৈ বৰ ভাল বোৱাৰী হ'ব আহ দেউতা ভাত খাই লওঁগৈ আহ তাইনো কিমান কৰিব আকৌ সোনকালে আমিও ভাতকেইটা খাই আজৰি হৈ দিওঁ প্ৰীতম তোমাৰ আজি অফিচ বন্ধ কৰবালৈ যাওঁ ব'লা ৰাতিকৈ মোৰ টাইম নাই তোমাৰ লগত ঘূৰি ফুৰি থাকিবলৈ মোৰ অফিচৰ কাম আছে এতিয়া অফ হ'লে কি হ'ব ৰাতিকৈ মোৰ কাম কৰিব লাগিব ঘৰত থাকিলেও নোৱাৰো মই তোমাৰ লগত ঘূৰি ফুৰিবলৈ নহ'লে এতিয়াই যাওঁ ব'লা এতিয়া এনেহে আছোঁ এঘণ্টামান আৰু এনেই টাউনৰ ফালে কিবা এটা খাই আহিম বাহিৰত তেনেকৈচোন ভাল লাগে কেতিয়াবা ওলাই গৈ যাওঁ ব'লা বহুত দিন হ'ল ঘৰতে সোমাই আছোঁ নহয় সকল মা ঘৰলৈহে যোৱা আৰুচোন ক'লৈ যোৱাই নাই তুমিও সময় নোপোৱা ঘৰতে থাকি আমনি লাগিছে আৰু মাও ক'লৈ নাযায় ভণ্টি ওলাই যায় কিন্তু মই থাকি যাওঁ মই কৈছোঁ নহয় মোৰ সময় নাই বুলি মই নোৱাৰোঁ এঘণ্টাৰ কাৰণেও মই যাব নোৱাৰোঁ আৰু ভণ্টি এতিয়া এখন ঘৰৰ ছোৱালী হয় তাই ঘূৰি ফুৰিব পাৰে কি তোমাৰ মন যায় নেকি তেনেকৈ ঘূৰি ফুৰিবলৈ তেনে মোলৈ বিয়া হ'ব নালাগিছিল কিয় মোলৈ বিয়া হ'লা তুমিতো বেলেগ ল'ৰা পালাহেঁতেন মোৰ দৰে নহ'ব সেইবিলাক মই নোৱাৰোঁ তোমাক ঘূৰাই ফুৰাই থাকিবলৈ এদিন টাইম উলিয়াবাচোন ক'ৰবালৈ যাম মই মুঠতে সেইবিলাক কথা এতিয়া ভাবিব পৰা অৱস্থাত নাই মোৰ অফিচৰ কাম বহুত আছে মই এতিয়া ভাবিবই নোৱাৰোঁ ক'ৰবালৈ ফুৰিবলৈ যোৱা কথা তুমি এইবিলাক কথা ভাবিবলৈ বাদ দিয়া ঘৰৰ কাম কৰি থাকিবা ঘৰতে থাকিবা মই নোৱাৰোঁ তোমাক উলিয়াই ফুৰিবলৈ এইখন ঘৰৰ বোৱাৰী নহয় ঘৰতে থাকিবা নোৱাৰা ক'তো ঘূৰি ফুৰিবলৈ মই নোৱাৰোঁ
মোৰ যেতিয়া টাইম আহিব মই তেতিয়া তোমাক ফুৰাবলৈ নিম হ'ব আৰু মোক ক'ৰবালৈ যোৱা কথা কেতিয়াও নক'বা নেক্সট টাইম মই তোমাক কথা এটা কোৱাৰো অধিকাৰ নাই হে তেৰিকা তোমাৰ লগত কথা পাতি থাকে নিও প্ৰীতমৰ মনটো একেবাৰে মই বুজি নাপাওঁ সি মোৰ মনটো বুজিবলৈ চেষ্টাই নকৰে মই বিয়া হৈ অহাৰ পৰা ক'তো যোৱাই নাই দেখোন ঘৰখনতে সোমাই আছোঁ আমনি লাগে মায়ো ক'লো নাযায় ভণ্টিও নিজৰ মাজতে ব্যস্ত পাৰ্টি লগৰবিলাকৰ লগতে তাই ঘূৰি ফুৰে মই এখন ঘৰলৈ মাথো অকল বোৱাৰী হৈ আহিলোঁ প্ৰীতমে এদিনো মোৰ মনৰ কথা বুজিবলৈ চেষ্টাই নকৰে নাজানো আৰু কি হ'বগৈ বিয়া হৈ অহাৰ পাছৰ পৰা জীৱনটো একেবাৰে মোৰ সলনি হৈ পৰিছে বিয়া হৈ অহাৰ পৰা দেখোন মোৰ জীৱনটো কিবাহে হ'বলৈ লৈছে পলিও এতিয়া বিয়া হৈ আহিলে তাই বা কেনেদৰে পাৰ কৰাইছে সময়বিলাক তাই কেনেদৰে সময়বিলাক পাৰ হৈছে বাৰু আপোনাৰ নিচিনা সঁচাকৈ স্বামী পাবলৈ ছোৱালী এজনী ভাগ্য লাগিব আপুনি যে মোৰ কথা চিন্তা কৰি সপ্তাহৰ এটা দিন যে আপুনি অফ লয় হ'ব দিয়া মোৰ কথা ইমান গুণ গাই থাকিব নালাগে ৰমেনৰ হাতত এতিয়া টকা পইচা নাই সেয়েহে বাইকতে তোমাক ঘূৰাওঁ আৰু যেতিয়া ডাঙৰ গাড়ী এখন ল'ম তেতিয়া একেবাৰে দূৰলৈ নিম থাকিব পৰাকৈ নিম গোটেই ঘৰৰ পৰিয়ালে ফুৰিবলৈ যাম বুজিছা ব'লা এতিয়া গৈ আহোগৈ তুমি বিয়া হৈ আহিলা বুলি আৰু ঘৰৰ কামবিলাকেই তোমাৰ বাবে যথেষ্ট নেকি বাৰু তোমাক উলিয়াই নিয়াটো মোৰ কৰ্তব্য ন দুয়োটাই ফূৰ্তি কৰি থাকিব লাগে অলপতো ফুৰিলে মানুহৰ মনটো মুকলি হয় মনটো ভাল লাগে হা সেইখিনিতো বুজি পাব লাগিব হ'ব এতিয়া বলক আহা মই বাইক ষ্টাৰ্ট দিলোৱে আৰু তুমি যোৱা মা আৰু দেউতাক কৈ থৈ আহাগৈ মই কৈছিলোঁ বাৰু তথাপি এবাৰ কৈ আহাগৈ যোৱা অঁ মা আৰু দেউতাক কৈ থৈ আহোঁগৈ আকৌ ওলাইছোঁ বুলি ক'লোহে যাওঁ বুলি নক'লে কথাটো বেয়া হ'ব নহয় মা দেউতাক বাৰু যাওঁ বুলি কৈছিলোঁ তথাপিও এবাৰ ওলাই যাওঁ বুলি আকৌ এবাৰ কৈ থৈ আহোঁগৈ কথাটো বেয়া হ'ব নহয় ঘপককৈ ওলাই গ'লে অঁ আজি আকৌ অলিৰ ঘৰত সোমাই আহিম নি বাৰু মই এই নোসোমাওঁ অলিয়ে মোলৈ কিমান দিনৰ মূৰত এদিন ফোন কৰে আৰু তাই টকা পইচা আছে যে সেইকাৰণে মোলৈ মনতে নপৰে মানুহজনৰ লগত তাই এতিয়া সুখী আছে আকৌ ফুৰিছে খাইছে তাই কৈছিলে নহয় তাহাঁতৰ ঘৰত ডাঙৰ ডাঙৰ গাড়ী আছে ঘূৰিবলৈ ফুৰিবলৈ চিন্তা নাই বুলি তাই পূৰা এইবোৰতে মজগুল হৈ আছে মোকনো ক'ত মনত পেলাব নাই আজি নোসোমাওঁ বেলেগ এদিনা তাহাঁতৰ ঘৰলৈ যাব লাগিব প্ৰীতম এতিয়া এই প্ৰজেক্টটো আমাৰ হাতলৈ আহিলে যেতিয়া টকা পইচাখিনি ক'ত কি মেনেজ কৰিব লাগে সেইখিনি সকলো তোমাকে দায়িত্ব দিলোঁ মই যাওঁ দিয়া ইটো প্ৰজেক্ট ৰেডি কৰিবলৈ আছে নহয় ছেকেণ্ড প্ৰজেক্টটো তুমি এইখিনি কৰি দিবা তোমাৰ এইখিনি দায়িত্ব দিলোঁ হ'ব ছাৰ মইতো আগৰ পৰা এইবিলাক কাম কৰি আছোঁ মোৰ কাৰণে একো টান কাম নহয় প্ৰীতম 1 কোটি টকাৰ বাজেট আকৌ চহীবিলাক ক'ত কৰিব লাগে ভালদৰে চাই ল'বা মই মুঠতে মুম্বাইত গৈ কাগজ পত্ৰখিনিহে দিবগৈ লাগিব তুমি এইখিনি কাম তোমাকে কৰিবলৈ দায়িত্ব দিলোঁ হ'ব ছাৰ আপুনি একো নিশ্চিন্ত থাকক মই সকলোবিলাক ক্লিয়াৰ কৰি দিম ঠিক আছে দিয়া তোমাকে দায়িত্ব দিলোঁ তুমি কামখিনি কৰি মুঠতে সোনকালে দিবা মোক অ'কে ছাৰ ভাল এইটো প্ৰজেক্ট আমাৰ হাতলৈ আহিলে দেই 1 কোটি টকা এতিয়া প্ৰীতমে এইখিনি সকলোখিনি ক'ত কি কৰিব লাগে সি বাৰু এইখিনি মেনেজ কৰিব এতিয়া মই এইখিনি কাম আকৌ কৰিব লাগে নহয় কিমান যে কাম বহুত ভাল লাগিছে কিমান লাগি এইটো প্ৰজেক্ট আমাৰ হাতলৈ আহিছে প্ৰীতমক বাৰু এইখিনি দায়িত্ব আগৰ পৰা তাক দিয়া আছে তাক বাৰু বিশ্বাস কৰিব পাৰি ক'ত এতিয়া পইচাবিলাক মেনেজ কৰিব লাগে ক'ত কি পাছ কৰিব লাগে সি বাৰু ভালদৰে চাই চিতি কৰি দিব এতিয়া আৰু মই কোনটো কামত লাগো 3 নম্বৰ প্ৰজেক্টটো কামত লাগিব লাগে হেৰি এই বলক আৰু জীয়াব নালাগে আৰু ভাত পানী খাই কিমান সময় বহিলোঁ বাৰু ব'লা আজি একেবাৰে ভেন্দি গুটিখিনি দি শেষ কৰিব লাগিব মা বলক ময়ো যাম আপোনালোকৰ লগত অলপ সহায় কৰি দিম নালাগেও পলিমা তুমিনো কিমান কৰা ঘৰৰ কামবিলাক আছেই আকৌ আৰু আমাৰ লগত সহায় কৰি দিব নালাগে আৰু দেউতা আৰু মই আছোঁ নহয় আমি দুইজনী একদম ধুনীয়াকৈ চম্ভালিব পাৰিম সকলোবিলাক নালাগে দিয়া তুমি ঘৰতে থাকা বাবাও আহিব সময় হৈছে নহয় 4 বাজিব এতিয়া দেখোন একো নহয় মা মই সেইবিলাক কাম কৰি ভাল পাওঁ পথাৰত ভুই ৰোৱা ধান কটা আৰু শাকনি বাৰীত শাক চিঙা পুলি ৰোৱা গুটি সিঁচা এইবিলাক কাম কৰি বহুত ভাল পাওঁ নালাগে দিয়া বোৱাৰী তুমি যাব নালাগে ঘৰতে থাকা ইমান কষ্ট কৰিবগৈ যাব নালাগে ৰ'দত তুমি থাকিবগৈ নালাগে দিয়া এতিয়া ৰ'দটো বৰ চোকা হৈ ওলাইছে নহয় তুমি ঘৰতে থাকা দেউতা একেবাৰে মোৰ কথা ইমান চিন্তা কৰিছে আপোনালোকে কি তাত ৰ'দত কাম নকৰিবগৈ নেকি অকল মইহে কৰিম নেকি মা দেউতা পলি ঘৰত আছানে আজি আকৌ ইয়াৰ কি হ'ল ইমান চিঞৰি বাখৰি আহিছে যে কি হ'ল আজি যে ইমান চিঞৰি আহিছা
মা দেউতা পলি মোৰ ভাল খবৰ এটা মোৰ প্ৰমোশ্যন হ'ল মানে মই মেনেজাৰ পদলৈ প্ৰমোশ্যন পাইছোঁ ছাৰে মোৰ নাম লিখি দিছে কাৰণ ছাৰে মোক বিশ্বাস কৰে ইমান দিনে সেইটো কোম্পানীত 6 বছৰে কাম কৰি চোৱাচোন আজি কিমান এটা ভাল দিন আহিছে কি আজি তেনে দেখোন বৰ ভাল খবৰ এটা দিলিও তই কি আপুনি মেনেজাৰলৈ প্ৰমোশ্যন পাইছে বহুত ভাল খবৰ ওক দে বাবা এতিয়া আৰু ভালদৰে কামবিলাক কৰিবি দেই তোক ইমান ডাঙৰ এটা কোম্পানীৰ চাচোন বাৰু মেনেজাৰ পদলৈ তোক এনেকুৱা এটা পদত তোক নিযুক্তি দিছে তই আগতে কৰ্মচাৰীহে আছিলি এতিয়া তোৰ এটা বহুত ডাঙৰ দায়িত্ব বাঢ়িল ভালদৰে কামবিলাক কৰিবি বাবা এতিয়া মোৰ দৰমহাও বাঢ়িব কিছা বাবা মানুহে ভাল কাম কৰিলে ভাল ফল পায় তই এতিয়া সেইটো কোম্পানীত ভালদৰে কাম কৰি আছ তোক মেনেজাৰে তোক বিশ্বাস কৰিছে সেয়েহে ইমানবোৰ ল'ৰা আছে কাকো এইটো পদলৈ নিদিলে তোক ভাল পাইছে কাৰণেহে তই সেইকাৰণে ভালদৰে কামবিলাক কৰি যাবি সদায় বিশ্বাস ৰাখিবি মানুহৰ মাজত তেতিয়া তোক কোনেও বেয়া পাব নোৱাৰে তোক এতিয়া এইটো পদলৈ তোক এতিয়া ইমান ডাঙৰ এটা পদত তোক নিযুক্তি কৰি দিছে তই মুঠতে ভালদৰে কৰিবি আৰু মা সেইটোৱে কথা ছাৰে মোক যিহেতু বিশ্বাস কৰে কাৰণে ইমানবোৰ হাজাৰ ল'ৰা আছে হাজাৰ কৰ্মচাৰী আছে কিন্তু মোক নিৰ্বাচিত কৰিছে সঁচাকৈ মই ভাগ্যৱান মা মই এইটো কাম ভালদৰে কৰিম নিষ্ঠাৰে কৰ্ম কৰি যাম ৰতন সদায় সততাৰে কামবিলাক কৰি যাবা সদায় ভালেই হ'ব পলি এতিয়া আৰু চিন্তা কৰিব নালাগে এতিয়া দামী গাড়ী ল'ব পাৰিম তোমাৰ অলিয়ে তোমাক হাঁহিব নোৱাৰে আৰু তই দুখীয়া ঘৰলৈ বিয়া হলি বুলি গাড়ী এখন নাইকিয়া মানুহ এটালৈ বিয়া হবি বুলি তাইতো তোমাক কৈছিলে এতিয়াৰ পৰা চিন্তা কৰিব নালাগে দিয়া তোমাৰ বান্ধৱী আগতো তুমি দেখাব পাৰিবা আৰু গাড়ীত ঘূৰি ফুৰি হ'ব দিয়ক আৰু তাই ক'লেই বুলিয়ে কি মই সেইবিলাক কথা ভাবি আছোঁ বুলি ভাবিছে নেকি হ'ব গাড়ী ঘূৰা পিছত মানুহে কৰ্ম কৰি গ'লে নিশ্চয় এদিন ল'ব পাৰিব মই সেয়েহে তাইৰ কথাত ইমান মই দুখ কৰা নাই তাই নিজক লৈ তাই অহংকাৰ কৰে টকা পইচা আছে বুলি তাই কৰি থাকক কি কৰে মই নিজৰ লাইফত সুখী আছোঁ আপুনি এইবিলাক কথা মাথা মাৰি থাকিব নালাগে নহয় হ'ব আপুনি একেবাৰে গাড়ীহে লয় আৰু নহয়ো তই সঁচা কথাই কৈছোঁ তোমাৰ বান্ধৱীয়ে জানো তোমাক নিন্দা কৰা নাই সেয়েহে কৈছোঁ দেখাব লাগিব কিছুমান মানুহক দেখাবও লাগে বুইছা হ'ব আৰু পাই হ'ব তই এইবিলাক কথা পিছত ভাবিলেও হ'ব যা এতিয়া কিবা এটা খাই লগৈ আজি মই বৰ ডাঙৰ বিপদত পৰিছোঁ মোৰ ল'ৰাটো এনেকুৱা এটা কাম কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ কিয় বাৰু সি 10 লাখ টকা এনেদৰে বদনামী হ'ব লাগেনে বাৰু সি 10 লাখ টকাকৈ সি নিজৰ একাউণ্টত ট্ৰেন্সফাৰ কৰি ল'লে ইমান বিশ্বাসত সেই মানুহজনে তাক ইমান ডাঙৰ বিলাক প্ৰজেক্ট ইয়াক দিয়ে সি বাৰু ইমানখিনি টকা কিয় বাৰু তাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি ল'লে সি কি কাৰণত ল'ব পাৰে বাৰু সি বাৰু এনেদৰে পইচা লোভীয়া হ'ব পাৰিলেনে যি হৈছে চব এইজনীৰ কাৰণে হৈছে অলি অনাৰ পৰা দাদাৰ জীৱনটো ধ্বংস হৈ গ'ল তইনো এতিয়া কি কথা ক'ব বিচাৰিছ মাজনী মা মই যি কৈছোঁ সঁচা কথা কৈছোঁ শুনা অলিয়ে দাদাৰ জীৱনটো ধ্বংস কৰি দিলে কাৰণ অলিটো দুখীয়া ঘৰৰ ছোৱালী গাঁৱৰ পৰা তুমি বিয়া কৰি অনা নাই জানো এতিয়া তাই এইখন ঘৰ টকা পইচা পাই আৰু মূৰৰ ওপৰত উঠিলে দাদাক তাই কিবা কিবি বস্তু ল'বৰ কাৰণে দামী মানে হীৰাৰ সোণৰ বস্তু ল'বৰ কাৰণে প্ৰেছাৰ দিব পাৰে সেয়েহে দাদাই পইচা পাতিৰ কথা চিন্তা কৰি তাৰ হাতত যিহেতু ইমানখিনি প্ৰজেক্টৰ পইচা পাইছে সেয়েহে সি মনে নিজৰ একাউণ্টত লৈ ল'লে এতিয়া কথাটো ধৰা পৰি গ'ল সেইটোৱে কথা হয় তোমাৰ মুঠতে বোৱাৰীক এইখন ঘৰৰ পৰা খেদি দিয়া তেতিয়াহে ইমান ডাঙৰ এই বিপদৰ পৰা তুমি মুক্ত পাব পাৰিবা নহ'লে আৰু বিপদ আহি থাকিব মাজনী তই কি কথা কৈছ তাই জানো তেনেকৈ ককাইৰক ইমান টকা খুজিব পাৰিবনে বাৰু কিয় নুখুজিব কচোন এতিয়াতো দাদাৰ বেয়া ৰেকৰ্ড হৈ গ'ল চোৰটো বনিয়ে গ'লহি এতিয়া তাকতো ইমান ডাঙৰ এটা কোম্পানীৰ পৰাতো উলিয়াই দিব তাক আৰু এতিয়া জেললৈ পঠিয়াব মানে তাৰ এতিয়া কেছ লাগিব এতিয়া মুঠতে এইজনীক পঠিয়াই দিয়া তেতিয়াহে এইখন ঘৰলৈ শান্তি নামি আহিব চব তাইৰ কাৰণে হৈছে তাইৰ কাৰণে দাদাই 10 লাখ টকা তাইৰ কাৰণে সি চুৰ কৰিবলগীয়া হৈছে সি মানে মই এইবিলাক কথা ভাবি মাথা গৰম হৈ গৈছে মা তুমি মুঠতে এইজনীক এইখন ঘৰৰ পৰা উলিয়াই ঘৰলৈ পঠিয়াই দিয়া মা মুঠতে এইজনীক ঘৰৰ পৰা খেদিলেহে তুমি শান্তি পাবা
চোৱাচোন ইমান ডাঙৰ এটা কোম্পানীৰ পৰা দাদা বেয়া ৰেকৰ্ড আহি গ'ল হা এতিয়া দাদাইতো মুখ উলিয়াব নোৱাৰিব আৰু কিবা কিবি কেলেংকাৰী বোলে দাদাৰ ওপৰত জাপি দিছে আৰু কিবা কিবি বোলে দাদা কিবা কেলেংকাৰীত সোমাই পৰিছে এইবিলাক মুঠতে এইজনীৰ বাবে হৈছে এইজনী অহাৰ কাৰণেহে ইমানখিনি বদনাম হ'বলগীয়া হৈছে আমাৰ ঘৰখন নহ'লেতো আগতে এনেকুৱা একো কথাই নাছিল তই কোৱাৰ দৰে যদি কথাবিলাক হয় তেন্তে তাই এখন ঘৰত আৰু স্থান নাই মই কথাটো ভালদৰে ভাবিব লাগিব মাজনী তই যিবিলাক কৈছ ভালদৰে মই গভীৰভাৱে ভাবিব লাগিব ভালদৰে কথাবিলাক ভাবা এনেই ওপৰতে নাভাবিবা দকৈ ভাবা চোৱাচোন দাদাৰ জীৱনটো তাই ধ্বংস কৰি দিলে যিটো ল'ৰাক ইমান দিনে বিশ্বাস কৰি আছিলোঁ সেইটো ল'ৰাই মানে এই 2 বছৰত সি মানে ইমান ডাঙৰ ডাঙৰ প্ৰজেক্টৰ সি পইচা মাৰিব মই তাক ঘূৰাই এৰিম কেতিয়াও এইটো সম্ভৱ নহয় মোৰ দ্বাৰা তাক মই জেলৰ ভাত খুৱামেই সি পাবই লাগিব যি মানুহক ইমান বিশ্বাস কৰোঁ সেই মানুহে যদি বিশ্বাসঘাতকতা কৰে মই কেতিয়াও ঘূৰাই নেৰোঁ 1 কোটি টকাৰ যদি 10 লাখ টকাই খেলি মেলি হয় তেনে প্ৰব্লেমটো ক'ৰ পৰা ছল্ভ হ'ব মই এনেই মাথা মাৰি আছোঁ এতিয়াহে কাণ্ড ক'ৰবাত ওলাই আছে ক'ৰবাত গৈ যে এইবিলাক ফচি আছেগৈ কোনোবাই যে নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিলে সেইটো কথা মই সপোনতে ভবা নাছিলোঁ যে এইটো কাম কৰিব বুলি আজি ফাইনেল ডিচিশ্যন হৈ গ'ল সিয়াক আৰু এইটো কোম্পানীৰ পৰা উলিয়াই দিলোঁ আৰু ই থানা যাবই লাগিব পুলিচৰ হাতত গতাবই লাগিব ইয়াক মই সিমান দিনৰ কষ্টৰ মোৰ এইটো কোম্পানী মই সিমান ডাঙৰ কৰিছোঁ তাক মই সহজে ঘূৰাই নেৰোঁ মই কি ভুল কৰিলোঁ মা আপুনি যেনেদৰে কথাবিলাক কৈছে ঐ মাই তোক সকলোবিলাক ঠিকেই কৈছে তইহে ভুল কৰিলি এখন ঘৰলৈ বোৱাৰী হৈ আহি টকা পইচা দেখি আহিছিলি নহয় টকা পইচা দেখি আহিছিলি দাদাৰ জীৱনটো ধ্বংস কৰিবলৈ তোৰ কাৰণে একমাত্ৰ দাদাই সেইটো অফিচত বদনামী হৈছে তোৰ কাৰণে সি পইচা চুৰ কৰিবলগীয়া এটা অৱস্থা হ'লগৈ পইচা সি গ্ৰাইভ কৰিবলগীয়া হ'ল 10 লাখ টকা সেইবাবেতো আৰু তোৰ ঢেৰ তাক এতিয়া বদনামী সজাই দিছে ঢেৰ প্ৰজেক্টৰ তাক কেলেংকাৰী বুলি সজাই দিছে এতিয়া সি টকা পইচাৰ কেলেংকাৰীত সোমাই পৰিলে একমাত্ৰ তোৰ বাবে ভণ্টি মা শুনক আপোনাৰ ল'ৰাই মোক বিয়া নপতাৰ আগতে এইবিলাক কেলেংকাৰীত সোমাই আছে মই কালি গম পাইছোঁ তেওঁৰ লগৰ বিতুপনে মোক সকলোবিলাকে কথা কৈছে আপোনালোকে মোক দুখ কিয় দিছে হয় তেওঁ সেই নতুন প্ৰজেক্টৰ কাৰণে তেওঁ 1 কোটি টকা কাম লৈছিল আৰু তাৰে 10 লাখ টকা তেওঁ গ্ৰাইভ কৰিছে সেইটো তেওঁ ভুল কৰিছে কিন্তু সাগৰকেইটা প্ৰজেক্টটো তেওঁৱে পাইছিলে সকলোবিলাক আৰু সেইকেইটাতো তেওঁ ইমানখিনি টকা মৰাৰ তেওঁৰ চাইন আছে সেইবিলাক মই সকলোবিলাকে গম পাইছোঁ সকলোবিলাক মোক ফটো মাৰি দিছে অফিচাৰজনে আৰু ইয়াত ক'বলগীয়া একো কথা নাই এতিয়া কাৰ ভুল কাৰ শুদ্ধ আপোনালোকে বিচাৰ কৰক মই কি ভুল কৰিলোঁ ৱাহ বৰ ডাঙৰ কথা ক'বলৈ ধৰিলা দেখোন এইখন ঘৰৰ পৰা মুঠতে ওলাই যোৱা তোমাৰ আৰু ইয়াত স্থান নাই মোৰ ল'ৰাও এতিয়া ল'ৰা গৈ জেলত আছে গৈ তুমিও সেয়েহে ঘৰলৈ যোৱা আৰু ইয়াত তুমি কেতিয়াও থাকিবলৈ নোৱাৰা নাহিবা এখন ঘৰলৈ মুঠতে এখন ঘৰলৈ আৰু ঘূৰি কেতিয়াও নাহিবা তই মুঠতে দাদাৰ জীৱনটো ধ্বংস কৰিলি তই দাদাক ফুচুলাই টকা পইচা ল'বলৈ তই বিচাৰিছিলি আৰু দাদাই সেইমতে টকা পইচা তাৰ লোভ হ'ল সি সিমান ডাঙৰ এটা কোম্পানীত অত বছৰ চাকৰি কৰি থাকিল কিন্তু এতিয়া বদনামী হ'ল মোক দুখ দিব বিচাৰিছে তেওঁ ভুলৰ বাবদ মোক দুখ দিব বিচাৰিছে তেওঁ অপৰাধ কৰিছে ঐ তই মুঠতে এখন ঘৰৰ পৰা ওলাই যা তেতিয়াহে এখন ঘৰলৈ শান্তি নামি আহিব শান্তি তেতিয়াহে আহিব এখন ঘৰলৈ ঘূৰি আহিব তই থাকিলে অশান্তিয়ে হৈ থাকিব তোৰ কাৰণে মুঠতে দাদাৰ জীৱনটো ধ্বংস হ'ল তোমাক মুঠতে মই বিয়া কৰাই আনি এইখন ঘৰলৈ বোৱাৰী কৰি মই ডাঙৰ ভুল কৰিলোঁ মইহে তোমাক পচন্দ কৰিলোঁ সেয়া মোৰ ভুল আছিল এতিয়া মুঠতে মই তোমাক বোৱাৰী বুলি ভাবিব নোৱাৰোঁ তুমি যোৱা মাৰৰ ঘৰত থাকগৈ যা এইখন ঘৰত আৰু তোৰ স্থান নাই একমাত্ৰ ল'ৰাক তই ধ্বংস কৰি দিলি সি এতিয়া লোভত পৰি তোৰ কাৰণে সি পইচা গোটাবৰ কাৰণে সি ইমান ডাঙৰ এটা কাম কৰিলে অফিচৰ পৰা সি 10 লাখ টকা সি নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিবলগীয়া এটা ইমান ডাঙৰ কাম কৰিলে সি আনে নজনাকৈ সি পইচা এনেদৰে লুটিবলগীয়া হৈছে একমাত্ৰ তোৰ কাৰণে হ'ব মা মোৰ কাৰণে যদি ইমান অশান্তি হৈছে মই মাৰ ঘৰলৈ যামগৈ
আপোনালোকে মুঠতে শান্তিত থাকিব। ছোৱালীজনী ঘৰলৈ অহা 2 সপ্তাহেই হ'ল। মানুহবিলাকেও লাহে লাহে কথাবিলাক বেলেগকৈ উলিয়াবলৈ লৈছে, কিন্তু কথাবিলাক উলিয়াইছে সেইবিলাকতো মিছা নহয়, সকলোবিলাকে সঁচা। কি জানো হ'বগৈ। মাজনীক নহ'লে তাইক কিবা এটা কামত সোমাই থাকিবলৈ ক'ব লাগিব প্ৰাইভেটকৈ, নহ'লে এনেদৰে ঘৰত থাকিলে আৰু বেছিকৈহে মানুহে লেই চেচেই কৰিব। এতিয়া ঘৰত ৰাতি ৰাতি ল'ৰাটোৱেও বকিবলৈ লৈছে। টকা পইচা দেখি দিছিলি ভণ্টিক বিয়া, এতিয়া দেখোন ঘৰলৈ উভতি আহিবলগীয়া হ'ল। মইনো এইবিলাক ভাবি জানো তাইক বিয়া দিলোহেঁতেন? হয়, ঘৰখন ভাল দেখিয়ে দিছিলোঁ, টকা পইচা দেখিয়ে বাৰু দিছিলোঁ তাই ভৱিষ্যতটো ভাল হ'ব বুলি, কিন্তু তেনে নহ'ল। আৰু তাইও বিয়া হ'ম বুলি কথা দিলে নহয়। আকৌ তাই যদি নহওঁ বুলি কোৱাহেঁতেন নিদিলোহেঁতেন নহয়, কিন্তু ইমান সোনকালে সংসাৰখন এনেদৰে ভাগি যাব বুলি কেতিয়াও ভবা নাছিলোঁ। প্ৰীতমটো যে ইমান বেয়া ল'ৰা ওলাব বুলি, ইমান বেয়া স্বভাৱৰ হ'ব বুলি। সি বাৰু অতদিনে ইমান ডাঙৰ কোম্পানীটোৰ পৰা সি বাৰু এনেদৰে টকা পইচা কেলেংকাৰীত সোমাব লাগেনে বাৰু? সি এনেদৰে টকা পইচা কেলেংকাৰী লগাব লাগেনে বাৰু? সি ভালদৰে কামবিলাক কৰাহেঁতেন সিটো আৰু ডাঙৰ কাম পালেহেঁতেন। কিন্তু এতিয়া ই পইচা পাতি যদি খোৱা মানুহ হয় তাক কোনে ভাল পাব? পইচা পাতি যদি সি নিজৰ পেটত ভৰাবলৈ বিচাৰে আৰু কোনে তাক ৰাখিব? তাকতো জেলত দিবই। সিয়ে ভুল কৰিছে, এতিয়ানো তাক ভুল কৰাটো নাই কৰা বুলি কেনেকৈ ক'ম বাৰু? এতিয়া আকৌ মাক আৰু ভনীয়েকে আকৌ আমাৰ মাজনীকহে দুখ দিয়ে। মা, হ'লেও মই কথা এটা ভাবিছোঁ। কি কথা মা, কোৱাচোন? মাজনী, তই লাজ বন কাটি কৰি হ'লেও তোৰ লগৰ পলি ঘৰলৈ তই যাবিচোন। পলিৰ মানুহটো বোলে এটা ডাঙৰ কোম্পানীৰ এতিয়া সি অফিচাৰ হ'ল, মেনেজাৰ হ'ল। তাতে কিবা কাম পাওঁ নেকি? তই যাবিচোন কাইলৈকে চহৰলৈ। মা, মই তাহাঁতৰ ঘৰলৈ, তাইৰ ওচৰলৈ কি মুখখন লৈ যাম বাৰু? মই কি দেখামগৈ? মোৰ ভাবিলে দুখ লাগে মা। মই যিজনী বান্ধৱীক মই ইমান নিন্দা কৰিছিলোঁ, দুখীয়া ঘৰলৈ বিয়া হবি, টকা পইচা নাই, গাড়ী এখন নথকা মানুহ এটালৈ বিয়া হবি বুলি কৈছিলোঁ, এতিয়া মই তাইৰ ঘৰলৈ কেনেকৈ যাম বাৰু মা? হয়, ময়ো এতিয়া ঘৰত থাকি বহুত অশান্তিত আছোঁ এইখন ঘৰত। দাদায়ো এতিয়া প্ৰতিদিনাই ৰাতি ৰাতি বকিবলৈ লৈছে। এইখন ঘৰলৈ মই অহাৰ পৰা বহুত অশান্তি হৈছে। গাঁৱৰ মানুহবিলাকেও ধেৰ নক'বলগীয়া কথাই কৈছে। মই এতিয়া তাইৰ ওচৰলৈ কেনেকৈ যাওঁ বাৰু? সঁচা বান্ধৱীয়ে যিমান বেয়াকৈ তই ক'লেও তাই যদি সঁচাই তোক ভাল পায়, সঁচা নিজৰ বান্ধৱী বুলি ভাবে, তেতিয়াহ'লে তোক বেয়া পাই নাথাকে দে। তই মুঠতে তাহাঁতৰ ঘৰলৈ তই যা। তই কাইলৈকে যা মাজনী, তেতিয়াহে তই কাম এটাত সোমাব পাৰিবি। নহ'লে ঘৰত থাকিলে তোৰ আৰু মনটো বেয়া লাগি গৈ থাকিব। তই কাম এটাত বিজি হৈ থাকিলে তোৰ মনটো মুকলি হৈ থাকিব। তই তাই মানুহটোকে কবি কাম এটাত সোমোৱাই দিবলৈ, সি সোমোৱাই দিব। সিও এটা ভাল ল'ৰা। ৰতনো এটা বহুত ভাল ল'ৰা, তোক নিশ্চয় সি সহায় কৰিব। বিয়াৰ দৰে এটা ডাঙৰ সিদ্ধান্ত মা সঁচাকৈ ঘপককৈ ল'ব নালাগে। টকা পইচা দেখি আমি সিদ্ধান্ত লৈ ল'লোঁ যে ময়ো সিদ্ধান্ত লৈ ল'লোঁ বিয়া হ'ম বুলি, কিন্তু তেওঁক বুজিয়ে নাপালোঁ। সেই ঘৰ মানুহক মই বুজিবলৈ মাথো লৈছিলোঁহে। সেইটো সময়তে এতিয়া সেনেদৰে ধুমুহা আহিল আৰু মায়েও মোক ভাল পাইছিল, কিন্তু ল'ৰাৰ এইটো ঘটনা হোৱাৰ পৰা মোক একেবাৰে দেখিব নোৱাৰা হ'ল মা। টকা পইচা দেখি মই সুখী হ'ম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। একমাত্ৰ মোৰ ভুলৰ বাবে এইবিলাক সকলোবিলাক হৈছে। একমাত্ৰ মই নিজে ভুল কৰিছোঁ। মইহে কথা দিলোঁ যে মই ভাবিলোঁ টকা পইচা ইমান আছে, মই সুখী হ'ম, মই তেওঁৰ লগত ঘূৰি ফুৰি থাকিম, মই একেবাৰে সুখী জীৱন কটাম, কিন্তু মই 100% এভাগো মই উপভোগ কৰিবলৈ নাপালোঁ। এভাগো মোৰ ভাগ্য মোৰ সেয়া নাহিল মা। তেওঁক সাধাৰণ মই বজাৰ এখনে লগ ধৰিলেও নাযাওঁ বুলি কয়। মোক মানে নিজৰ পত্নী বুলি তেওঁ নাভাবিলেই। মাথো মাকৰ কাৰণেহে তেওঁ বিয়াখন কৰাইছিল। মই বুজি পালোঁ আৰু তেওঁ সকলোবিলাক চৰিত্ৰই মই জানিলোঁ।
তেওঁ যে মদ খাই জুৱা খেলি সেই টকাবিলাক উৰুৱাই দিলে আৰু সেই টকাবিলাক তেওঁ কোম্পানীৰ পৰা মাৰিলে হয়, তেওঁ নিজৰ পকেটত সোমোৱালে হয়, কিন্তু তেওঁ সকলোবিলাক মদ জুৱা খেলি সকলোবিলাক উৰুৱাই দিলে। তেওঁ একেবাৰে বেয়া মানুহ মা। মই এতিয়া বুজিলোঁ টকা পইচা দেখি জুৱা এই লোভ মোৰ সকলো শেষ হৈ গ'ল। একমাত্ৰ মোৰেই ভুল আছিল মা। হ'ব দে অ' মাজনী, আৰু দুখ কৰি নাথাকিবি আৰু। মুঠতে তই কাইলৈ তোৰ লগৰ পলি ঘৰলৈ যাবি, তাই তোক সহায় কৰিব। তই এনেদৰে গাঁৱত থাকিব নালাগে। তই মুঠতে চহৰতে কিবা এটা কামত মুঠতে সোমাব পাৰিলেই হ'ল, আৰু তেতিয়াহে মই অলপ হ'লেও শান্তি পাম। ঘৰত থাকিলে আৰু তই বহুত মানুহৰ পৰা কথা শুনিবি। তই মুঠতে কাইলৈ পলি ঘৰলৈ যাবি। পলিও তোক সহায় কৰিব, পলি মানুহজনীও তোক সহায় কৰিব। অঁ মা, মই কাইলৈকৈ যাম। মুঠতে কিবা এটা কামত মই সোমাব লাগিব। এনেদৰে ঘৰত নাথাকোঁ, আৰু এনেদৰে মানুহৰ কথাও শুনি থাকিব মই নোৱাৰোঁ। এনেদৰে শুনি থাকিলে মই এদিন শেষ হৈ যাম। মুঠতে মাজনী, তই তেনে কথা নাভাবিবি কেতিয়াও। মানুহৰ জীৱনত এনেকুৱাবিলাক ধুমুহা আহে, তই ধৈৰ্য ধৰিব লাগিব। তই মুঠতে এতিয়া নতুনকৈ জীৱনটো আৰম্ভ কৰ। মুঠতে তই এতিয়া পলিৰ ঘৰলৈ কাইলৈ যাবি, চাবি পলি মানুহজনে তোক সহায় কৰি দিব। তই কাম এটা পাবি, মোৰ বিশ্বাস আছে। সকলোবিলাক মোৰ বাবেই হ'ল। একমাত্ৰ ময়ে দুখী, লোভ কৰিছিলোঁ যে। The next day. পলি, মই আজি সঁচাকৈ লজ্জিত হৈছোঁ। তোক যে মই কি ব্যৱহাৰ কৰিছিলোঁ। যি ঘৰ মানুহলৈ মই বিয়া হ'ম বুলি অযুত সপোন দেখিছিলোঁ, টকা পইচা আছে বুলি। তই ৰতনলৈ বিয়া হ'বি বুলি মই যে তোক কিমান নিন্দা কৰিছিলোঁ। চাচোন তই এতিয়া ৰতনৰ লগত কিমান সুখী। তই বহুত সুখী আছ, কিন্তু মই এতিয়া দুখতে বুৰ যাবলগীয়া হৈছে। মানুহৰ জীৱনটো সদায় একে নাথাকে অ'। মই এতিয়া উপলব্ধি কৰিছোঁ। চাচোন, তোক হাঁহিছিলোঁ, এতিয়া মই তোৰ ওচৰলৈকে আহিবলগীয়া হৈছে সহায় বিচাৰি। মই সঁচাকৈ লজ্জিত হৈছোঁ অ'। অলি, তই অথনিৰ পৰা দুখৰ কথাকে কৈ থাকিবিনে বাৰু? হ'ব দে, তোৰো ভাল দিন আহিব। হ'ব আৰু তই টকা পইচা লৈ অলপ বেছিকৈ ভাবিছিলি সুখী হ'ম বুলি। তোৰ সেয়া ভুল আছিল বাৰু। হ'ব দে পাগলী, এই দুখৰ কথা আৰু কৈ নাথাকিব নালাগে। মুঠতে এতিয়াতো ৰতনে কৈ গ'ল নহয় তোক যে কাম দিব বুলি কাইলৈৰ পৰা আহিবলৈ। এতিয়াৰ পৰা তই আমাৰ ঘৰত সোমাই যাবি, আৰু থাকি গ'লেও একো আপত্তি নাই। মা দেউতা বহুত ভাল। দেখা নাই মা দেউতা কেনেদৰে তোক একেবাৰে নিজৰ ছোৱালীৰ দৰে কেনেদৰে ইমান সময় কথা পাতিল। অলি, মুঠতে এতিয়াৰ পৰা একো চিন্তা কৰিব নালাগে। মইতো যিহেতু সেইটো অফিচতে থাকোঁ, তোমাৰ যদি কিবা প্ৰব্লেম হয় মোক ক'লেই হ'ল। কাইলৈৰ পৰা তুমি জইন কৰিবা। সকলোবিলাক মই চোৱা চিতা কৰিম এতিয়াৰ পৰা, মোৰে দায়িত্ব। আৰু তুমি নিশ্চিন্ত মনে তাক কাম কৰিবা ভালদৰে। মই আছোঁ, একো চিন্তা নকৰিবা। সঁচাকৈ ৰতন আৰু পলি, তহঁত দুজনে মোক বহুত সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। মই যি ব্যৱহাৰ কৰিছিলোঁ, মই এতিয়াও বহুত দুখী হৈ আছোঁ অ'। মোক ক্ষমা কৰি দিবি। নিজৰ বান্ধৱী বুলি মই তোক এই ব্যৱহাৰৰ বাবে বহুত লাজ পাই আছোঁ। তথাপি তহঁতি মোক এই বিপদত সহায় কৰিছ, মই কোনোদিন পাহৰি নাযাওঁ। আজি মনটো সঁচাকৈ ভাল লাগিছে। মোৰ ওচৰত কোনো নাথাকিলেও তহঁত দুজনে যে থিয় দিছ। সেয়ে হ'ব, মানুহৰ জীৱনত এইবিলাক থাকেই। সেইবুলি দুখ কৰি থাকিলে নহ'ব নহয়, কাম কৰি আগবাঢ়ি যাবই লাগিব। তুমিও এতিয়া যিহেতু নিজৰ কাম এটা বাছি লৈছা, ভালেই হৈছে। পিছে তুমি বহা, কথা পাতা দুইজনী বান্ধৱী। মই কামলৈ যাওঁ মানে আজি বিশেষ নাই, মিটিং এখনহে আছে। তাৰপাছত আৰু ঘৰলৈ গুচি আহিম। ময়ো গৈ থাকোঁ। তেনে কাইলৈৰ পৰা কামত জইন কৰিব লাগিব। ৰতন, তুমি যদি টাউনৰ ফালে যোৱা, মই এইডোখৰ যাব পাৰিম নেকি? মানে মই লাইন গাড়ীত যাব লাগিব নহয়। আলিমূৰলৈকে তুমি আগবঢ়াই দিলেই হ'ল। অলি, মই তোক আজি ৰখাম বুলিহে ভাবিছিলোঁ, তই যাবলৈ ওলালিয়ে নেকি? পিছে হ'ব দে, তই আজি যাগৈ যা। আজি থাকিলে কথাটো বেয়া হ'ব। মাহঁতে কথাটো জানিব লাগিব নহয়। তই কাইলৈৰ পৰা কামলৈ আহিবি আৰু ইয়াতো সোমাবি। একো চিন্তা নকৰিবি, আমাৰ এওঁ যিহেতু সেইটো অফিচত থাকিবই। হ'ব দে, তই এতিয়া ৰতনৰ লগত গৈ থাক। আমাৰ নতুন গাড়ী এখন ল'লোঁ নহয়, জানো নাই? তাতে তই প্ৰথম উঠিবি। যা, কালি লোৱা হ'ল, মই ক'লো যোৱাই নাই। এইটো সপ্তাহতে অলপ দূৰলৈ ফুৰিবলৈ যাম বুলি ভাবি আছোঁ বাৰু। তইও ওলাবি, ভালেই লাগিব। তই এতিয়া গৈ থাক তেনে, কাইলৈ কিন্তু সোমাবি। পলি, আজি তোৰ কথা এটালৈ মনত পৰিছে। তই যে কৈছিলি কষ্ট কৰি গ'লে, মানুহে কৰ্ম কৰি গ'লে নিশ্চয় এদিন নহয় এদিন নিজৰ প্ৰয়োজনীয় বস্তু ল'ব পাৰি বুলি। চাচোন তই এতিয়া নতুন গাড়ী লৈছ,
আজি শুনি বৰ ভাল লাগিছে। হ'ব দে, মই তহঁতৰ নতুন গাড়ীত উঠিম বাৰু। নিজৰ সপোন দেখি যিজন স্বামীলৈ বিয়া হৈছিলোঁ সেইখন ঘৰততো একো উপভোগে কৰিবলৈ নাপালোঁ। তহঁতক লৈ এতিয়া মই সুখী হৈছোঁ। দে পাগলীজনী, হ'ব আৰু দে, তই এতিয়া গৈ থাক। এইবিলাক কথা কৈ দুখ কৰি থাকিব নালাগে। অলি ব'লা, মই গাড়ী ষ্টাৰ্ট দিলোঁ আৰু। হ'ব দে, মই গৈ থাকোঁ। তোক আৰু এতিয়াৰ পৰা লগ পাই থাকিম, ভাল লাগিব। ঠিক আছে, যা, চিন্তা কৰি নাথাকিবি। বোৱাৰী, তোমাৰ বান্ধৱী গ'লগৈ নেকি? বেচেৰীজনীয়ে বৰ দুখ কৰি কৰি কথাবিলাক কৈছে। তোমাক যে যি ব্যৱহাৰ কৰিছিল, তাই সেইবিলাক কথা অনুশোচনাত ভুগিছে। তাইও বুজি পাইছে। দেউতা এতিয়া ওলাই গৈছে। বোৱাৰীও, ময়ো ৰতনক কৈ থাকোঁ নহয়, মানুহক কলা বগা ধনী দুখীয়া বুলি নিন্দা নকৰিবি। কাৰ কেতিয়া সময় আহে কোনেও নাজানে। চোৱাচোন এতিয়া তোমাৰ বান্ধৱীয়ে তোমাক দুখীয়া ঘৰলৈ বিয়া হ'ব বুলি, আমাৰ ৰতনলৈ বিয়া হ'ব বুলি তোমাক নিন্দা কৰিছিলে। এতিয়াচোন সেই বান্ধৱীয়ে এতিয়া তোমাক প্ৰয়োজন হ'ল। সেয়েহে কওঁ, সকলোকে সময়ত দৰকাৰ হ'ব পাৰে। সেয়েহে মানুহক ইমান বেয়াকৈ ভাবিব নালাগে, নিন্দাও কৰিব নালাগে। এতিয়া বেচেৰীজনী কি দশা হৈছে। তাকে দেউতা, তাই কিন্তু সেইটো বৰ ডাঙৰ ভুল কৰিল। তাই মাথো টকা পইচা দেখিহে বিয়া হৈছিল, কিন্তু তাই এতিয়া বহুত পস্তাইছে। সেনেবিলাক ভুল কৰিব নালাগে, সঁচাকৈ কৰিব নালাগে। এতিয়া তাইৰ জীৱনটোৱে বৰ বেলেগলৈ গতি কৰিলে। হওক দে, মুঠতে তাই এতিয়া সময়বিলাক ভালে ভালে পাৰ হওক, আহিবলগীয়া দিনবিলাক ভালদৰে যাওক। তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তাইক শক্তি দিয়ক। মুঠতে তাই আৰু আগলৈকে যি কাম কৰে ভাবি চিন্তি কৰক। তাকেহে বোৱাৰীও, আমিও সেই ছোৱালীবিলাক বিয়া হয়, কিন্তু এই ঘৰলৈ যে উভতি আহে, এইবিলাকহে আকৌ দেখিবলৈ নিবিচাৰোঁ দেই। সেয়েহে ভাবোঁ, একেবাৰে বিয়া হৈছে যেতিয়া গোটেই জীৱনটো সেইখন ঘৰতে থাকি খাই বৈ নাতিনী দেখি মৰি যাওক বুলিহে ভাবোঁ আৰু, বুজিছা। আজিকালি সমাজত এইবিলাক বৰ ঘটিবলৈ হৈছে নহয়, বৰ ঘটিবলৈ ধৰিছে। টকা পইচাৰ লগত মানুহে ইমান ফেৰ মেলেগৈ, কিন্তু সংসাৰখনেই নীতিকে ভাগিয়ে থাকে, ঘৰলৈ উভতি আহিবলগীয়া হয়। ছোৱালীবিলাকৰো কিছুমান ভুল হয় আৰু। দেউতা, আজিকালি মানুহৰ টকা পইচা থাকিলেও কিন্তু মানসিক সুখবিলাক, শান্তিবিলাক হেৰাই যাব ধৰিছে। এতিয়া মানুহৰ মাজত প্ৰয়োজন, মানুহ এজনক প্ৰয়োজন সুখ শান্তি, এইবিলাকে বেছি প্ৰয়োজন হৈ পৰিছে আজিৰ সমাজত, আজিৰ দিনত। নহ'লে বৰ জটিলতা হৈ গৈছে দেউতা। তাকেহে বোৱাৰী, মৰম নাথাকিলে একো টকা পইচা থাকিলেও একো কৰিব নোৱাৰি, বুজিছা বোৱাৰী। হয় দেউতা, তাকেহে হৈছে আজিৰ দিনত। টকা পইচা থাকিলেও মৰমবিলাক হেৰাই গৈছে।